হেল্ল' এটি ষ্টুডেণ্ট, তোমালোকৰ আজি গণিতৰ পৰীক্ষা আছিল আৰু গণিতৰ পৰীক্ষা কেনেকুৱা হৈছে সকলোৱে কমেণ্টত জনাবা। পেপাৰখন বহুত ইজি আহিছিল, মই দেখিলোঁ খুব ধুনীয়া প্ৰশ্ন আহিছে। তোমালোকক মই আজি এই ভিডিঅ'টোৰ জৰিয়তে 45 MCQ কি অপশ্যন হ'ব তোমালোকক গোটেইকেইটা মই জনাই দিম। এতিয়া চোৱা এইখন পেপাৰ জেনেৰেল মেথমেটিক্স 2025 দেখা পাইছা। মোৰ তাত ছেট চিখন আছে, তোমালোকে চাব পাৰিছা। এতিয়া তোমালোকক মই জনাই দি আছোঁ, ভালকৈ চাই যাবা। ইয়াত 1 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা। ইয়াতে অপশ্যন দি দিছে, তোমালোকে দেখা পাইছা। ইয়াৰ অপশ্যন তোমালোকৰ অপশ্যন বিটো শুদ্ধ হ'ব। ঠিক আছে, সকলোৱে মিলাই চাবা 1 নম্বৰ প্ৰশ্নটো। চ' এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ। 1 নম্বৰ প্ৰশ্নটো তোমালোকে দেখা পাইছা, অপশ্যন বিটো হ'ব। ধুনীয়াকৈ মিলাই চাবা তোমালোকৰ পেপাৰ অনুযায়ী। 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো কি কৈছে, আমাক কৈছে যে px = x³ + 4x² - 3x + 2 বহুপদটোক x + 1 হৰণ কৰিলে ভাগশেষ কিমান হ'ব। এইটো অপশ্যন তোমালোকৰ হ'ব, তোমালোকৰ অপশ্যন চি হ'ব। তোমালোকৰ ভাগশেষ কিমান ল'ব, 8। ঠিক আছে, চ' সকলোৱে চাই লোৱা, প্ৰশ্নটো চাই ল'বা আৰু উত্তৰটো মিলাই যাবা। এইটো 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ হৈ যাব অপশ্যন চি 8 ওলাব। সকলোৱে চাই যাবা ধুনীয়াকৈ। 3 নম্বৰ প্ৰশ্নটো তোমালোকে সকলোৱে চাই লোৱা। এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে, তেনেহ'লে বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব। মই এটা ভিডিঅ'ত এইটোৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিছিলোঁ, তোমালোকে যদি চাইছা তোমালোকে নিশ্চয় গম পাবা। এইটো হৈ যাব তোমালোকৰ যিহেতু x অক্ষক দুটা বিন্দুত কাটিছে, হয়নে? x অক্ষক দুটা বিন্দুত কাটিছে, তেতিয়াহ'লে ইয়াৰ শূন্যও হ'ব। আমাৰ শূন্য হৈ যাব ইয়াতে। এইটো অপশ্যন ডিটো হ'ব। খুব বেছি 2টা আমাৰ শূন্য পোৱা যাব। ঠিক আছে, সকলোৱে প্ৰশ্নটো মিলাই ল'ব, অপশ্যন ডিটো শুদ্ধ হ'ব। ঠিক আছে, নেক্সট তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো চাই লোৱা। কি কৈছে, তলত দিয়া সমীকৰণবিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। তোমালোকে দেখা পাইছা এইটো হৈ যাব আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব অপশ্যন এটো। দেখা পাইছা ইয়াতে দুটা চলক আছে কিন্তু ৰৈখিক সমীকৰণ, বুজি পালা? ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা। 5 নম্বৰ প্ৰশ্নটো চোৱা। পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান আছে। চ' এইটো হৈ যাব আমাৰ অপশ্যন এটোৱে শুদ্ধ হ'ব। আমাৰ অপশ্যন এটো কিয় শুদ্ধ হ'ব দেখা পাইছেনে? পিৰ 4ৰ বাহিৰে সকলো মান ইয়াতে খাপ খাব। কথাটো বুজি পালা? p ≠ 4 ওলাব, মানে কথাটো বুজি পাইছা? p ≠ 4 ওলাব। চ' সকলোৱে তোমালোকে নোট ডাউন কৰি ল'বা, তোমালোকে আনচাৰটো মিলাই চোৱা, তোমালোকৰ লগত মিলিছেনে নাই, তোমালোকে শুদ্ধটো দি আহিছেনে নাই, সকলোৱে মিলাই চোৱা। ঠিক আছে, চ' নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। চোৱাচোন 6 নম্বৰ প্ৰশ্নটো। পিৰ কি মানৰ বাবে p - 2 × x² + 3x + 5 = 0 সমীকৰণৰ দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে। ঠিক আছে, 6 নম্বৰটো তোমালোকৰ হৈ যাব অপশ্যন বিটো। দেখা পাইছা তোমালোকে সকলোৱে, অপশ্যন তোমালোকৰ বিটো হ'ব। ঠিক আছে, চ' মিলাই চাবা প্ৰশ্নটোৰ লগত তোমালোকৰ। চ' 7 নম্বৰ প্ৰশ্নটো চোৱা। ax² + bx + c = 0 a ≠ 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান। বিবেচিকা ডিৰ কোনটো মানৰ বাবে এইটো সত্য। চ' এইটো হৈ যাব তোমালোকৰ অপশ্যন বিটো, d > 0। ঠিক আছে, চ' নেক্সট 8 নম্বৰ প্ৰশ্নটো চোৱা। 4, 9, 14, 19, 24 শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলত কোনটো ধৰণৰ প্ৰকাশ কৰিলে শুদ্ধ হ'ব। এইটো তোমালোকৰ অপশ্যন ডিটো হ'ব। দেখা পাইছা তোমালোকে সকলোৱে, 4 + 69 + 5। চ' এইটো অপশ্যন তোমালোকৰ অপশ্যন বিটো শুদ্ধ হ'ব। ঠিক আছে, চ' নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। চোৱা 9 নম্বৰ প্ৰশ্নটো। এটা সমান্তৰাল গতি প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350, তেনেহ'লে তলৰ কোনটো সমান্তৰাল গতিটোৰ শেষৰ পদ হ'ব। ঠিক আছে, চ' এইটো অপশ্যন হৈ যাব তোমালোকৰ
অপশ্যন চিটো শুদ্ধ হ'ব -15 তোমালোকৰ আনচাৰ হ'ব ঠিক আছে সকলোৱে প্ৰশ্নখিনি মিলাই লোৱা নিজৰ নিজৰ প্ৰশ্নখনৰ লগত মিলাই ল'বা মোৰ যিহেতু অপশ্যন সেট চিটো পৰিছে কোৱেশ্চন তোমালোকে নিজৰ নিজৰ সেইকাৰণে প্ৰশ্নখিনিও মই দেখাই দি আছোঁ ধুনীয়াকৈ মিলাই মিলাই চাবা তাৰপিছত 10 নম্বৰ প্ৰশ্নটো চোৱা যদি ত্ৰিভুজ ABCৰ AB = 6 সেন্টিমিটাৰ আৰু DE পেৰেলেল BC আকৌ AE 1/5 AC তেন্তে AD দৈৰ্ঘ্য কিমান আমাক ইয়াতে সুধিছে AD দৈৰ্ঘ্য কিমান সো এটো হৈ যাব আমাৰ অপশ্যন সি টো শুদ্ধ হ'ব ঠিক আছে মিলাই লৈছে সকলোৱে 1.2 সেন্টিমিটাৰ সো 11 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে যদি AB divided by QR equal AC divided by PQ আৰু QZ equal divided by QP equal XY divided by PR আৰু angle A equal to angle Q equal angle Z তেনেহলে তলৰ কোনটো সত্য সো তোমালোকৰ এটো অপচন হৈ যাব এটো তোমালোকৰ অপচন এ টো শুদ্ধ হ'ব ঠিক আছে মিলাই লবা নেক্সট 12 নম্বৰ প্ৰশ্নটো চোৱা 12 নম্বৰ প্ৰশ্নটো কি কৈছে কেৰ কি মানৰ বাবে 7 - 2 5,1 3,k বিন্দু কেইটা একেৰেখীয় সো এটো অপচন হৈ যাব তোমালোকৰ 4 ঠিক আছে অপচন 4 নহয় অপচন বি কিন্তু আনসাৰটো 4 ওলাব ঠিক আছে সকলোৱে চাই লবা নোট ডাউন কৰি লবা নেক্সট 13 নম্বৰটো চোৱা 13 নম্বৰটো কি কৈছে এৰ কি মানৰ বাবে a,4 আৰু 2,7 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ'ব সো এটো হৈ যাব তোমালোকৰ অপচন সি ঠিক আছে 6 আৰু -2 ঠিক আছে শুদ্ধ হৈছে সকলোৰে ঠিক আছে সো নেক্সট চোৱা ইয়াতে দি দিছে cot 25 cot 35 cot 45 cot 55 cot 65 ৰ মান কিমান হ'ব সো এটো হৈ যাব তোমালোকৰ অপচন ডি 1 নম্বৰ 1 বুলি আছে 1 নম্বৰ নহয় অপচন ডি হ'ব সো 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনটো কি কৈছে যদি sec a + tan a = 1/x তেন্তে x + 1/x ৰ মান সুধিছে আমাক ঠিক আছে সো এটো হৈ যাব আমাৰ অপচন বি টো শুদ্ধ 2 sec a হৈ যাব ঠিক আছে সকলোৱে মিলাই চাবা তাৰ পিছত চিত্ৰত দিয়াৰ দৰে যদি এংগেল QOR = 100 ডিগ্ৰী তেনেহলে এংগেল OPR ৰ মান কিমান হ'ব সো ইয়াতে আমাক দি দিছে সো এটো হৈ যাব অপচন বি 80 ডিগ্ৰী ঠিক আছে মিলাই লবা সো কোৱেশ্চন কিনি ইমান যদিও আমি দেখিছো কোৱেশ্চন কিনি আহিছে মোটামুটি কোৱেশ্চন খুব ইজি টু মডাৰেট লেভেল আহিছে খুব ধুনীয়া প্ৰশ্ন আহিছে 100 পাব পাৰে বহুতে 100 পাব ঠিক আছে কোনে কোনে 100 পাম বুলি ভাবিছা বা পেপাৰখন মিলাই চাই পেলাই 100 পাম বুলি দেখিছা তোমালোকে কমেন্টত জনাবাচোন আৰু আমাৰ নেক্সট সায়েন্সৰ বাবে তোমালোকৰ কোৱেশ্চন আনিম আজি আবেলি তোমালোকৰ বাবে সায়েন্সৰো মই কিছুমান এমসিকিউ আনিম বহুত ধুনীয়া ধুনীয়া এমসিকিউ আনিম তোমালোকে চাবা আৰু লং কোৱেশ্চন আহিব সকলোৱে সায়েন্সৰ ভিডিওখিনি সকলোৱে মেইনটেইন কৰিবলৈ চাবা সো নেক্সট চোৱা 17 নম্বৰ কোৱেশ্চনটো আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলাৰ কালি হ'ব আমাৰ ইয়াতে হ'ব অপচন সি ঠিক আছে মিলাই লবা 18 নম্বৰ প্ৰশ্নটো চোৱা এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব কিমান এৰ বৃত্তটোৰ ব্যাসাৰ্ধ হৈ যাব আমাৰ অপচন ডি 7 সেন্টিমিটাৰ ঠিক আছে মিলাই লবা নেক্সট 19 নম্বৰ প্ৰশ্নটো চোৱা যদি এটা বৃত্তৰ পৰিসীমা আৰু কালিক সাংখ্যিকভাৱে সমান তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ আমাৰ অপচন এ শুদ্ধ হ'ব ঠিক আছে মিলাই চাবা নেক্সট 20 নম্বৰ কোৱেশ্চনটো চোৱা তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মোৰে মোৰে আনুভূমিকভাৱে সংযোগ কৰা হ'ল সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন ঘন এককত কিমান হ'ব সো এটো অপচন হৈ যাব আমাৰ অপচন ডি ঠিক আছে মিলাই লবা ঠিক আছে অপচন ডি টো শুদ্ধ উত্তৰ হ'ব 3k কিউব নেক্সট 21 নম্বৰ কোৱেশ্চনটো হ'ব সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান যদি
সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান যদি বেলনটোৰ উচ্চতা 2 সেন্টিমিটাৰ তেনেহ'লে শংকুটোৰ হেলনীয়া উচ্চতা কিমান সো এইটো হৈ যাব আমাৰ অপশন বি হ'ব 4 সেন্টিমিটাৰ ঠিক আছে সকলোৱে চাই ল'বা 22 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথম 5টা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা ক্ৰমে সো এইটো আমাৰ অপশন হৈ যাব আমাৰ অপশন সি টো শুদ্ধ ঠিক আছে 5.6 আৰু 5 ঠিক আছে সকলোৱে মিলাই ল'বা নেক্সট 23 নম্বৰটো চোৱা এটা বিশুদ্ধ লুটগুটি একেলগে মাৰি পঠিয়ালে দুইটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা আমাক সুধিছে সো এইটো হৈ যাব আমাৰ অপশন সি 5/6 ঠিক আছে মিলাই ল'বা 24 নম্বৰ প্ৰশ্নটো চোৱা ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰটো আই আৰু এক্সৰ মাজত থকা সম্ভাৱিতা আমাৰ সুধিছে সো এইটো আমাৰ হৈ যাব অপশন সি টো শুদ্ধ উত্তৰ ঠিক আছে মিলাই ল'বা 25 নম্বৰ প্ৰশ্নটো চোৱা যদি p proportional to q খুব ধুনীয়া প্ৰশ্ন এইটো 1.1 r1 ত আছে আৰু p equal to 6 হয় তেন্তে q equal to 30 তেন্তে p equal to 2 আৰু q ৰ মান সুধিছে আমাক এইটো তোমালোকে গমি পাইছা সকলোৰে চাগে মুখস্থও আছে কিমান হ'ব বাৰু 10 হ'ব অপশন সি টো শুদ্ধ ঠিক আছে চাই ল'বা তলৰ কোনটো পূৰ্ণ ঘন এইটো ভেৰি ইজি ঠিক আছে সো অপশন 3 টো হ'ব পূৰ্ণ ঘন কোনটো তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ এইটোতো তোমালোকে সকলোৱে পাৰিছা হয়নে অপশন বি টো হ'ব নেক্সট চোৱা 28 নম্বৰ তলৰ কোনটো পৰিমেয় সংখ্যাৰ পৰিমেয় সমাপ্ত দশমিক বিস্তৃতি আছে সো এইটো তোমালোকে বহুতে পাৰিছা সো এইটো হৈ যাব তোমালোকৰ অপশন এ টো হৈ যাব 29 নম্বৰটো চোৱা যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p স্কয়াৰ আৰু q স্কয়াৰ হ'ল মৌলিক সংখ্যা y দিছে যৌগিক সংখ্যা আৰু সহমৌলিক সংখ্যা সো এইটো হৈ যাব তোমালোকৰ অপশন এ টো হ'ব y আৰু z দুয়োটা সত্য ঠিক আছে মিলাই ল'বা 30 নম্বৰ কোৱেশ্চনটো চোৱা এটা দ্বিঘাত বহুপদ px = x² + bx + c শূন্য দুটা আলফা আৰু বিটা যদি আলফা আৰু বিটা 7 আৰু আলফা স্কয়াৰ + বিটা স্কয়াৰ = 29 হয় তেন্তে b আৰু c ৰ মান আমাক ওলাব দিছে সো এইটো হৈ যাব আমাৰ অপশন বি টো ঠিক আছে মিলাই ল'বা 31 নম্বৰটো চোৱা যদি এটা বহুপদ px আৰু ax³ + bx² + cx + d ৰ মান x = 0 ৰ বাবে 10 আৰু x = 1 ৰ বাবে 15 হয় তেন্তে a + b + c আমাক ওলাব দিছে সো এইটো আমাৰ হৈ যাব অপশন সি টো ঠিক আছে ধুনীয়াকৈ দি লোৱা 32 নম্বৰটো চোৱা কি কৈছে 4x - y - 8 = 0 আৰু 2x - 3y + 6 = 0 সমীকৰণৰ লেখ দুটাই x অক্ষৰ সৈতে উন্নত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুবোৰ হ'ল সো এইটো হৈ যাব তোমালোকৰ অপশন বি টো ঠিক আছে চাই ল'বা অপশন বি টো নেক্সট চোৱা যদি x = 2 y = 3 আৰু px + 2y - 10p = 0 ৰেখা দুটাই এটা বিন্দুত মিলিত হৈছে তেন্তে p ৰ মান কিমান সো এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি টো 3/4 ঠিক আছে চাই ল'বা 34 নম্বৰটো চোৱা যদি px = 4x² + 2bx + 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা + বিটা = 0 তেনেহ'লে b ৰ মান আমাক সুধিছে সো এইটো হৈ যাব আমাৰ অপশন ডি টো শুদ্ধ উত্তৰ ঠিক আছে 35 নম্বৰটো চোৱা 35 নম্বৰটো হৈ যাব আমাৰ -49 - 42 - 35 সমান্তৰাল পদ্ধতিটো কোনটো পদ শূন্য হ'ব সো এইটো হৈ যাব আমাৰ অপশন সি টো 8তম পদ ঠিক আছে চাই ল'বা চিত্ৰত দিছে চিত্ৰটো তলত তোমালোকে দেখা পাইছা 36 নম্বৰ কুৱেশ্যনটো ঠিক আছে সো তোমালোকে মিলাই ল'বা মই পঢ়ি দিয়া নাই আৰু
সো এইটো হৈ যাব তোমালোকৰ অপশ্যন বিটো শুদ্ধ উত্তৰ ঠিক আছে মিলাই ল'বা তাৰপিছত এইটো 37 নম্বৰ কুৱেশ্যনটো তোমালোকে মিলাই ল'বা 37 নম্বৰ কুৱেশ্যনটো হৈ যাব তোমালোকৰ অপশ্যন C2 ঠিক আছে 12 ওলাব চাই ল'বা 38 নম্বৰ কুৱেশ্যনটো চোৱা 38 নম্বৰ কুৱেশ্যনটো মিলাই লোৱা ঠিক আছে স্থানাংক জ্যামিতিৰ এইটো কুৱেশ্যন সো এইটো হৈ যাব তোমালোকৰ অপশ্যন A2 0 ওলাব 39 নম্বৰ কুৱেশ্যনটো চোৱা 39 নম্বৰ কুৱেশ্যনটো তোমালোকে সকলোৱে পাৰিছে চাগে অপশ্যন বিটো শুদ্ধ হ'ব 40 নম্বৰ কুৱেশ্যনটো চোৱা 40 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ত্ৰিকোণমিতিৰ চেপ্টাৰৰ পৰা দিছে খুব সহজ প্ৰশ্ন অপশ্যন বিটো হ'ব 41 নম্বৰ কুৱেশ্যনটো চোৱা খুব ভেৰি ইজি কুৱেশ্যন মই তোমালোকক বহুত কেইটা ভিডিঅ'ত এইটো কুৱেশ্যন কৰাইছোঁ ঠিক আছে বহুত ইজি হয় তো দেখা পাইছা সো এইটো হৈ যাব অপশ্যন হৈ যাব অপশ্যন সি 12 সেন্টিমিটাৰ হ'ব ঠিক আছে মিলাই ল'বা 42 নম্বৰ কুৱেশ্যনটো চোৱা 42 নম্বৰ কুৱেশ্যনটো তোমালোকৰ হৈ যাব তোমালোকৰ 42 নম্বৰ কুৱেশ্যনটো হৈ যাব অপশ্যন ডি ঠিক আছে মিলাই ল'বা 43 নম্বৰ কুৱেশ্যনটো চোৱা 43 নম্বৰ কুৱেশ্যনটো হৈ যাব তোমালোকে মিলাই ল'বা পৰিসংখ্যা চেপ্টাৰৰ পৰা দিছে এইটো হৈ যাব তোমালোকৰ অপশ্যন সি ঠিক আছে 44 নম্বৰ কুৱেশ্যনটো চোৱা 44 নম্বৰ কুৱেশ্যন তিনিটা মুদ্ৰা একেলগে টছ কৰিলে তেনেহ'লে ফলাফল ওলাব দিছে সো অপশ্যন ডিটো শুদ্ধ হ'ব ঠিক আছে মিলাই ল'বা 8 ওলাব লাষ্ট 35 নম্বৰ কুৱেশ্যনটো মই যোৱা ভিডিঅ'ত এইটো কমনো দিছিলোঁ সো এইটো দি দিছে তোমাৰ তোমালোকে সকলোৱে পাৰা এইটো কুৱেশ্যন সো এইটো হৈ যাব সকলোৰে আনসাৰ ডি ঠিক আছে সো লং কুৱেশ্যন কিটা দেখি লওঁ উৎপাদক পদ প্ৰকাশ কৰা এইটো খুব ইজি উৎপাদকত প্ৰকাশ কৰা দিছে তাৰপিছত 47 নম্বৰ কুৱেশ্যনটো বহুত ইজি দি দিছে তাৰপিছত প্ৰমাণ কৰা যে এইটো ত্ৰিকোণমিতিৰ ফালৰ পৰা দিছে খুব ইজি প্ৰশ্ন এইটো তাৰপিছত 49 নম্বৰ কুৱেশ্যনটো বহুত ইজি ভেৰি ইজি ত্ৰিকোণমিতিৰ এইবিলাক দিছে 50 নম্বৰটোতো গম পাইছাই বহুত সহজ গোটেইখিনি বহুত সহজ পাইছোঁ মই 51 নম্বৰটো দেখা পাইছা বহুত ইজি 52 নম্বৰটো উদাহৰণৰ অংক এইটো তাৰপিছত এইটো 53 নম্বৰটো তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা দিছে ঠিক আছে চাই ল'বা কোনে মাৰ্কস কিমান পাবা তোমালোকে জনাবা কমেন্টত জনাবা কাৰ কিমান ওলাইছে আনসাৰ ঠিক আছে মিলাই পেলাই চাই পেলাই তোমালোকে জনাবা 54 নম্বৰ কুৱেশ্যনটো বহুত ইজি প্ৰশ্ন দিছে এইখন বৃত্তৰ উপপাদ্য প্ৰমাণ কৰিবলৈ আহিছে 57 নম্বৰ কুৱেশ্যনটো বহুত ইজি পুতলাৰ অংকটো দিছে পৃষ্ঠকালি আয়তনৰ তাৰপিছত এইটো মাধ্য ওলাব দিছে 59 নম্বৰৰ 60 নম্বৰৰ অংকনটো খুব ধুনীয়া এটা অংকন দিলে ঠিক আছে আৰু এইটো কুৱেশ্যনটো 61 নম্বৰ লাষ্টৰ কুৱেশ্যনটো মই কৰাইছোঁ তোমালোকৰ ডাইৰেক্ট কমন পৰিছে এইটো ঠিক আছে সো আজিলৈ এইখিনিয়ে থাকিল এইটো তোমালোকে কেনেকা কি কমেন্ট কৰিবা কিমান কি নাম্বাৰ পোৱা তোমালোকে সকলোৱে কমেন্টত জনাবাছনে 100 কোনে কোনে পাবা দি দিবা আৰু সায়েন্সৰ বাবে তোমালোকে প্ৰবলেম একো নোপোৱা গোটেইখিনি তোমালোকে পাই যাবা জি কৰাম তোমালোকে সকলোৱে চাই যাবা সায়েন্সৰ কুৱেশ্যন বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন মই বনাইছোঁ আৰু আজি ৰাতি তোমালোকে কুৱেশ্যনখিনি পাই যাবা ঠিক আছে এইকেইদিন পুৰা সায়েন্স কৰিম আমি ঠিক আছে সায়েন্সতো খুব ধুনীয়া সহজ প্ৰশ্নই আহিব তোমালোকে মনোযোগেৰে চাবা ঠিক আছে সো আজিলৈ ইমানে ৰাখিছোঁ ধন্যবাদ